গাইজ আজি মই বহুত এক্সাইটেড তাৰ কাৰণ মুফতি সাহেবক লগ কৰি মোৰ বহুত ভাল লাগিছে আৰু এইপিনে আছে আমাৰ ৰাকিব ভাই ৰাকিব ভাইৰ লগত 2 বছৰৰ পৰা ফোনত কথা হৈ আছে এতিয়ালৈকে লগ পোৱা নাই আজি লগ পালো মানে বহুত ভাল লাগিছে বহুত ৰাকিব ভাই কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে একচুয়ালি এলসি পারবিন তো ইয়াৰ ভিডিও মই আগৰ পৰাই চাই থাকো হোৱা নাই মানে গুৱাহাটীত কেইবাৰমান গৈছিলো ফোন কৰিছিলো মানে তেওঁলোকৰ টাইম মিলিলে মোৰ মিলা নাই আৰু মোৰ মিলিলে তেওঁলোকৰ মিলা নাই আজি আহি ইয়াতে মানে লগ পালো মানে লগ পাই বহুত ভাল লাগিছে তো আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো 2 বছৰ প্ৰায় 2 বছৰ হ'বই 2 বছৰৰ পৰা কথা হয় ফোনত তো ফেস টু ফেস লগ হোৱা নাছিল আজি লগ পালো বহুত বেছি ভাল লাগিল তো গাইস আমি ইয়াতে আহিছিলো মানে আমাৰ মুফতি মকিবুৰ ৰহমান আজহাৰী সাহেবে আমাক ইনভাইট কৰিছিলে তাৰ কাৰণ অল আসাম ইসলামিক ৰিসাৰ্চ সেন্টাৰৰ উদ্বোধনী কৰা হল সেই কাৰণে আমাক ইনভাইট কৰিছিলে আৰু আমি আহি বহুত ভাল লাগিছে তো গাইস আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে কমেন্ট বক্সত আপোনালোকৰ মতামত জনাব